হয়, ৰাতিপুৱা 7 বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰাই লোকসকলে আহিছে আৰু শাৰী পাতি নিজৰ ভোটদান কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছো গোৱালপাৰাৰ যি বৰদামাল কল্যাণপুৰ সমষ্টিৰ অন্তৰ্গত এটা ভোটদান কেন্দ্ৰত ভৈস্কুলি LP স্কুলত আমি উপস্থিত আছো আৰু ইয়াত দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাই সকলোৱে আহি শাৰী পাতি নিজৰ ভোটদান কৰা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ যেহেতু ভোটদান প্ৰক্ৰিয়া চলিব আৰু এনেদৰে ৰাতিপুৱাই সকলোৱে নিজৰ নিজৰ ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যিহেতু গোৱালপাৰা জিলাখনত 20টাকৈ সমষ্টি আছে আৰু 20টাকৈ সমষ্টিৰ এটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে NDAৰ প্ৰাৰ্থী এগৰাকী বিজয়ী হৈছে আৰু আজি 19টাকৈ সমষ্টিত যেহেতু নিৰ্বাচন হ'ব আৰু 19টাকৈ সমষ্টিত যেহেতু 362টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু ভোটগ্ৰহণ কেন্দ্ৰত 362টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু ক'ব লাগিব 2,40,025গৰাকীকৈ ভোটাৰছে আজি নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য আৰু এনেদৰে ৰাতিপুৱাৰ পৰা যিহেতু ভোটদান প্ৰক্ৰিয়া চলি আছে এগৰাকী প্ৰাৰ্থী আছে ইয়াত তেওঁ ভোটদান কৰি ইতিমধ্যে বাহিৰলৈ ওলাই আহিছে লেগেন ৰাভা তেওঁ ৰাভা আসন যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী আৰু এই বৰদামাল কল্যাণপুৰ সমষ্টিৰ প্ৰাৰ্থী তেওঁ কথা পাতিব যতন দাদা ভোট দিলে ভোট দিছো কি ক'ব আজি এটা শুভ দিন আপোনাৰ সকলোৰ বাবে শুভ দিন মনটো ভাল লগা হৈ আছে যথেষ্ট উৎসাহ উদ্দীপনা হৈছে আৰু যথেষ্ট ৰাইজৰ যিটো সঁহাৰি নিশ্চয় পাই আছো দেখিছো গতিকে ভাল লাগিছে মনটো বিশ্বাস মোৰ জিকিম বুলি বিশ্বাস আছে আৰু হয় এও আছিলে NDA যি দলৰ প্ৰাৰ্থী লেগেন ৰাভা তেওঁ ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া তেওঁ ভোটদান কৰিলে আৰু এনেদৰে ভোটদান কৰি ওলাই অহা পৰিলক্ষিত হৈছে এনেদৰে তেওঁৰ লগত ইয়াতে লোকসকল আছে দাদা ভোট দিলে নে নাই আমিতো একচুৱেলি চিধা কথা ক'ব গ'লে আমি যৌথ সংগ্ৰামকে বিচাৰোঁ কাৰণ যিহেতু নাকি আজি 10 বছৰৰ যৌথ সংগ্ৰামৰ নেতৃত্বত যি চৰকাৰখন গঠন কৰিছে আমাৰ ৰাভা হাছং এলেকাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত তেখেতত সুনেতৃত্বৰ কাৰণে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি মোৰ মনে ভাবে গতিকে নিশ্চয় আশাবাদী আমি যিহেতু নাকি ৰলিং গভৰ্ণমেণ্টত আছোঁ বিজেপি চৰকাৰৰ লগত একেলগে আছে কেন্দ্ৰত বিজেপি ইয়াতো বিজেপি আমিও এখন NDAৰ লগত আছো হয় এগৰাকী আমি ৰাইজৰ লগত কথা পাতিব যত্ন কৰিলোঁ এই লোকসকল আছে ইয়াত শাৰী পাতি তেওঁলোকে থিয় হৈ আছে কথা পাতিব যত্ন কৰিম তেওঁলোকৰ লগতো তেওঁলোকে কেনেধৰণৰ এগৰাকী জনপ্ৰতিনিধি বিচাৰে আৰু নিজৰ নিজৰ ভোটদান যিহেতু কৰিব বিচাৰে দাদা ভোটদান কৰিলে কৰিম এতিয়া জাষ্ট কৰিম কেতিয়া কেইটামানত আহিছে আপোনালোকে ভোটদান মোটামুটি আধা ঘণ্টামান আগতে আহি পাইছোঁ হয় 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 যেহেতু কেনেধৰণৰ এইবাৰ আপোনালোকে জনপ্ৰতিনিধি বা কেনেধৰণৰ পৰিষদ বিচাৰে মই সমূহ ৰাভা হাছংবাসীলৈ নমস্কাৰ জনাইছোঁ নিৰ্বাচনৰ যি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আমি যি যত্ন কৰিছোঁ সমূহ ৰাভা হাছংবাসী তথা ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপি AJPৰ মিত্ৰজোঁটত আমি যিখিনি নিৰ্বাচনৰ প্ৰচাৰ কৰি আমি যি লক্ষ্যৰে সম অধিকাৰ সম উন্নয়ন আৰু
সমবিকাশৰ লক্ষ্যৰে যি আমি প্ৰাৰ্থী নিৰ্বাচিত কৰিছোঁ অৰ্থাৎ সমূহ ৰাভা হাছংবাসীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি যত্ন কৰি আছোঁ আৰু আমাৰ নিৰ্বাচিত প্ৰাৰ্থী নিশ্চয় লেগেন ৰাভা বিজয়ী হ'ব। অকল এয়াই নহয়, গোৱালপাৰা জিলাৰ 20টাই বিজয় হ'ব আৰু অকল এয়াই নহয়, ইয়াৰ লগতে আমি সমূহ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 36টা সমষ্টিৰ 36টাই বিজয় হোৱাটো খাটাং। দাদা কেনেধৰণৰ পৰিষদ বিচাৰে আপোনালোকে এইবাৰ? পৰিষদ মানে উন্নয়নটো লাগে হয় আৰু বেলেগ বেলেগ সমষ্টিৰ কথাটো ক'বলৈ নাযাওঁ, মানে আমাৰ হয় আমি আমাৰ লেগেন ৰাভাত জিকি যোৱাটো বিচাৰোঁ আৰু জিকি যোৱাটো খাটাং। হয়, কেনেধৰণৰ পৰিষদ বিচাৰে খুৰা? বিচাম আমি যাতে ভোটটো জিতিম বুলি আছোঁ আমাৰ লেগেন ৰাভাৰ কাৰণে। এনেদৰে সকলোৱে আচলতে NDR প্ৰাৰ্থীগৰাকীৰ কথা কৈছে। তেওঁলোকে এনেদৰে যি ভোটদান কৰিবলৈ আহিছে আৰু লেগেন ৰাভাক তেওঁলোকে এনেদৰে সমৰ্থন কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে আমি ভিতৰৰ এটা পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে শাৰী পাতি এজন এজনকৈ গৈ নিজৰ যি ভোটদান কৰা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা ভোটদান প্ৰক্ৰিয়া চলিছে আৰু সুন্দৰকৈ এনেদৰে সকলোৱে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। নিজৰ নিজৰ ভোটদান কৰিবলৈ ৰাতিপুৱাই সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু ভোটদান কৰা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ, এয়া গোৱালপাৰাৰ পৰিৱেশ। গোৱালপাৰাৰ যি বৰ্দামাল কল্যাণপুৰ সমষ্টিৰ ভৈজকুলি LP স্কুলত এয়া ভোটদান প্ৰক্ৰিয়া চলি আছে। আৰু যিহেতু ইতিমধ্যে মই জনাইছোঁ গোৱালপাৰাত 362টা ভোটদান কেন্দ্ৰ আছে আৰু এনেদৰে 362টা ভোটদান কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আৰু গোটেই গোৱালপাৰা জিলাখনত যি 53গৰাকী যি প্ৰাৰ্থী আছিলে আৰু 53গৰাকী প্ৰাৰ্থীৰ এগৰাকী প্ৰাৰ্থী ইতিমধ্যে তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে। জয়ৰামকুছি সমষ্টিটোত বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে। তাৰ বাবে এতিয়া 52গৰাকী যিহেতু প্ৰাৰ্থী আছে আৰু 2,40,025গৰাকী ভোটাৰ্ছ আছে আৰু 2,40,025গৰাকী ভোটাৰ্ছে 52গৰাকী প্ৰাৰ্থীৰ যিহেতু ভাগ্য নিৰ্ণয় কৰিব। আৰু তাৰ বাবে এনেদৰে ৰাতিপুৱাৰ পৰাই ভোটদান প্ৰক্ৰিয়া সুকলমে চলি থকা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।